আসসালামু আলাইকুম মই ফুল কিচেনলৈ আপোনালোক সকলোকে স্বাগতম। আজি মোক আপোনালোকক দেখাব ওলাইছোঁ আজি গেবৰ কেনেকৈ বনায়। আজি গেবৰ বনাই আপোনালোকক দেখাম। 2 চামুচ আটা, গমৰ আটা, এইটো কাটি আটা আৰু এইটো বেচন, এয়া লৈছোঁ গাখীৰ আৰু অকণমান লেবৰি বনাবৰ কাৰণে কিচমিচ আৰু বাদাম লৈছোঁ আৰু চেনি যিখিনি পৰিমাণৰ লাগে আপোনালোক লাগিলে সেইখিনি আপোনালোকে লৈ ল'ব, কিন্তু মোৰ হিচাপত মই লৈ লৈছোঁ। গতিকে চেলাচুটিও 2খনমান লাগিব, মই 2খনেই লৈছোঁ, বেছি লোৱা নাই। তো এতিয়া প্ৰথমতে মই আৰু চাটনি বনাই দেখাই লওঁ। মই কেৰাহী বহাই দিছোঁ চৌকাত। মই বেছি চুৰা নবনাওঁ, গতিকে 4 চামুচমান মই লৈ লৈছোঁ। বনাওঁতে মই 1 কাপ পানী দি লওঁ, দি দিছোঁ আৰু চাটনিখিনি যেতিয়া একটাৰ হ'ব তেতিয়া মই আপোনালোকক দেখাই আছোঁ। সেইখিনি মই পিছত দেখাই আছোঁ। আৰু ভালকৈ লাৰি লওঁ। চাটনিখিনি হোৱাৰ পিছত চিৰা বুলি কওঁ আমাৰ। এতিয়া একটাৰ হ'ব লাগিব, বেছি তাতটো নবনাব আপোনালোকে। এনেকুৱা বেছি পাতলো নালাগে, একটাৰ হ'লেই হৈ যায়। এতিয়া মোৰ এইটো হৈ গ'ল, মই বাকীখিনি আপোনালোকক দেখাই আছোঁ। এইটো নমাই দিছোঁ আৰু বাদামখিনি গুড়া কৰি লৈছোঁ মিক্সি জাৰত দি পেলাই, আৰু চেলাচুটিখিনি দি লৈছোঁ। ৰঙা ছাইডটো মই এৰাই লৈ লৈছোঁ। ছাইডটো দিলে অলপ বেয়া হ'ব, এইটো দি বেলেগ এটা কিবা কৰিব পৰা যাব। গতিকে এইখিনি মই লেবৰিৰ কাৰণে বনাই আছোঁ। এইটো বনোৱাৰ কাৰণে মই 3 পোৱামান গাখীৰ দি লৈছোঁ। আপোনালোকে 1 লিটাৰো দিব পাৰে, কিন্তু মই অলপ কমকৈ বনাম বুলি কমাই লৈছোঁ। 2 চামুচ দিছোঁ, আপোনালোকে লাগিলে বেছিকৈ দিব পাৰে। এইটো মোৰ 2 চামুচে লাগিব, বেছি মই নেদাওঁ। এইটো ভালকৈ লেবৰিটো বনাই লওঁ। যিখিনি গুড়া কৰি ৰাখিছিলোঁ সেইখিনি গুড়া এতিয়া মই লেবৰি বনোৱাৰ কাৰণে লাগিব। এতিয়া মই গাখীৰত ঢালি দিছোঁ, লেবৰি বনাই ল'লোঁ। আপোনালোকে লেবৰি বনাই থাকোঁতে আপোনাৰ ভালকৈ চাব, পানী অকণো নিদিব। লেবৰি বনাওঁতে গাখীৰত যিখিনি আছে সেইখিনি আপোনালোকে উপকৰণখিনি দি ল'ব। দিয়াতে লাৰোতে 10-15 মিনিট এনেকৈ লাৰি থাকিব। লাৰি থকাৰ পিছত আপোনালোকে হৈ যাব, এনেকৈ গট লাগিব। এতিয়া মোৰ হৈ গৈছে, অলপ ঠাণ্ডা হোৱাৰ পিছত আৰু বেছিকৈ গট লাগিব। তো গতিকে আপোনালোকে এনেকুৱা কাম নকৰিব যে ইয়াতে পানী অকণমান দিওঁ, পানী নিদিব। পানী দিলে ভাল নালাগিব। মই বাদাম আৰু কিচমিচ এইটোৰ কাৰণে দিছোঁ, সোৱাদৰ কাৰণে। এইটো মই বহুতবাৰ খাইছোঁ, বহুতবাৰ খাই বনাই কিনে আপোনালোকক ভাল বস্তু এটা দিব ওলাইছোঁ। বজাৰত আপোনালোকক কিনি খালে কিন্তু 80-90 টকা, 100 টকাই পৰি যায় আজিকালি। গতিকে কম উপকৰণ দি আপোনালোকে ঘৰতে বনাই গোটেইকেইটাই খাব পাৰিব। গতিকে মই এইটো হৈ গ'ল, বাকীখিনি মই দেখুৱাই আছোঁ আপোনালোকক। মই এইটো নমাই দিলোঁ। মই এনেধৰণৰ 2 চামুচ ঘি দি লৈছোঁ। ঘিটো লাগিব, ঘিটো নোহোৱাকৈ নহয়। বাছ মই 2 চামুচে দিম। এয়া মই বৰফৰ টুকুৰাটো দি লৈছোঁ, দি কিনে একদম মাখনৰ নিচিনাকৈ বনাই লৈ আছোঁ। আপোনালোকে চাই থাকক। কাৰণ মিক্সিত আপোনালোকে বনাব পাৰে, কিন্তু মিক্সিত বনালে তেনেকৈ আৰু দানা থাকি যাব পাৰে। এইটো কাৰণে মিক্সিত বনাওঁ, মই হাতে দিয়ে বনাম। এতিয়া দেখিছে কেনেকুৱা একদম ঘিউৰ নিচিনা হৈ গৈছে, বাটাৰৰ নিচিনা। ঠিক আপোনালোকে তেনেকৈ আৰু হ'ব বাকী আছে। একদম মিহি হৈ গৈছে, ইয়াতে কোনো দানা নাই। আপোনালোকে পাৰিলে মিক্সিত বনাই ল'ব পাৰে। এইখিনি মোৰ হৈ গ'ল। এই পানীখিনি পেলাই মই ইয়াতে আটা দিছোঁ, ময়দা দিছোঁ। এয়া ময়দা অলপ অলপকৈ লৈ আছোঁ। ইয়াতে 1 পোৱামান ময়দা আছে, 250 গ্ৰামমান ময়দা আছে। মই অলপ অলপকৈ দি লওঁ আৰু বেটাৰটো বনাই লওঁ। আপোনাৰ ইয়াতে আছে অলপ অলপকৈ গাখীৰ। এয়া মই গাখীৰ লৈছোঁ। গাখীৰটো অলপ গৰমত ঠাণ্ডা কৰি ল'ব, কিন্তু গৰম বস্তু একো নিদিব ইয়াত। মই যিখিনি লাগে সেইখিনি মই লৈ আছোঁ। মই গাখীৰ যিখিনি লাগে মই দি লৈছোঁ। আপুনি গাখীৰ নহ'লে আপুনি পানী ব্যৱহাৰ কৰিব পাৰে, কিন্তু পানীটো আপুনি ফ্ৰিজত ঠাণ্ডা পানীটো লৈ ল'ব। গৰম পানী একো ব্যৱহাৰ নকৰিব। মই এতিয়া ঠাণ্ডা পানী অলপ অলপ দিম, দি কিনে মই বেটাৰটো বনাই লওঁ। পানীখিনি ঠাণ্ডা পানী। 2 চামুচ বেচন বেছি নালাগে। আৰু ইয়াতে একদম ৰঙা আটাটো যে, এই ৰঙা আটাটো মই দি লৈছোঁ 2 চামুচ।
এই উপকাৰখিনি দি লৈ কিনে মই আপোনালোকক একদম ভালকৈ ফেটি কিনে মই দেখুৱাই আছোঁ। ভালকৈ ফেটিব লাগিব, যাতে অকণো দানা দানা নাথাকে, এনেকৈ ফেটিব। এনেধৰণৰ আপোনালোকে বনাই ল'ব, এইটো ভুল নকৰিব। এইটো পাতল যেনেকৈ লাগে এনেকৈ আপোনালোকৰ পাতলখিনি লৈ ল'ব, বেছি ঘন নকৰিব। গতিকে ইয়াতে মই অলপ নেমুৰ ৰস আছে 2 চামুচমান, নেমুৰ ৰসটো লাগিব। লৈ ল'ব, লৈ কিনে আপোনালোকৰ কৰচ দি থাকিব। ঠাণ্ডা পানী এয়া দেখিছেনে, বৰফৰ পানী যিখিনি ৰৈছিল, বৰফৰ পানীৰ ওপৰত থ'ব লাগিব, নহ'লে গোট লাগি যাব। গতিকে আপোনালোকৰ বৰফৰ পানীৰ ওপৰতে থৈ দিব। মই ল'ব ষ্টলৰ ইয়াতে আৰু ডাঙৰ চাই ল'ব পাৰে, যেতিয়া ঘূৰাব পৰা যায়, ঘূৰাই কিনে যাতে বনাব পৰা যায়। ঠিক তেনেকুৱা আপোনালোকে ঘি দিও বনাব পাৰে, ঘি নহ'লে আপোনালোকে ৰিফাইনৰ দ্বাৰাত বনাব পাৰে। গতিকে মই ৰিফাইনৰ দ্বাৰাতে বনাম। অকণমান ঘি দি ল'ম ইয়াত। ঘি দি লৈছোঁ। আপোনালোকে নাই যদি দিবও পাৰে, অকণ ৰিফাইনৰ দ্বাৰাতে বনাই ল'ব পাৰে। আপোনালোকে অলপ অলপকৈ দি ল'ব এনেকৈ। ওপৰত যেতিয়া ৰঙা হ'ব, পাতটো হ'ব, তেতিয়া আৰু আপোনাৰ অলপ অলপকৈ দি ল'ব এই ধৰণৰ। জাগাটো অহা নাই। অলপমান জাগাটো বনাই ল'ব এনেধৰণৰ, ফাঁক কৰি ল'ব। ফাঁক কৰি লোৱাৰ পিছতে অলপ অলপ ঠিক মাছখিনিতে ঢালি থাকিব। বাকীখিনি হোৱাৰ পিছত মই নমাই দিম। আপোনালোকে বেছি ৰঙা কৰিবও পাৰে, গতিকে মোক বেছি ৰঙা নালাগে, সেইটো কাৰণে মই অকণতে নমাই দিম। এইটো চাইড কৰি দিছোঁ। আপোনালোকে সেনেকৈ বনাই ল'ব। দেখিছেনে কি ধুনীয়া হৈছে। আপোনালোকে মোক লাগে, সেইটো কাৰণে অকণমান মই হেৰি কৰি ৰাখিছোঁ। বেছি লাগিলে আপোনালোকে ৰঙা কৰি ল'ব পাৰে। মই দেখুৱাই আছোঁ। গোটেইখিনি হোৱাৰ পিছতে আৰু জাগাটো বনাই লৈ তাৰপিছত আকৌ পিছত দেখুৱাই দি আছোঁ আপোনালোকক। গোটেইখিনি হৈ লওক, ৰঙা হ'ব চাইডে চাইডটো। জাগাটো অলপ ফুটনা কৰি জাগাটো দেখুৱাই দিম। তাতে ঠিক মাছখিনিতে অলপ অলপকৈ ঢালি দি থাকিব। এতিয়া ওপৰখিনি হৈ গৈছে। অকণ জাগা বনাই লৈছোঁ। হৈ গ'ল, আপোনালোকে চাই থাকক। মই এতিয়া হেৰি দি আছোঁ, অলপ চিৰা দি লওঁ আগত। চিৰাখিনি আগতে জৰুৰী, চিৰাখিনি আগত নিদিলে মানে বাকীখিনি দিব নোৱাৰিম। একেলগে দিব পাৰি, কিন্তু অলপ দেখুৱাৰ কাৰণে মই এটা এটাকৈ দেখুৱাই দিছোঁ আপোনালোকক। এতিয়া লেবৰিখিনি মই দি ল'ম তাৰ ওপৰত। দি লৈছোঁ চাইডে চাইডে, এনেকুৱা বাতিৰ দ্বাৰা হ'ব লাগিব। এতিয়া দেখিছেনে কি ধুনীয়া বাতিৰ নিচিনা হৈছে। চাইডে চাইডে আপোনালোকে দি ল'ব। ভিডিঅ'টো চাই আপোনাৰ নিশ্চয় ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু এটা ছাবস্ক্ৰাইব যেনে তেনে দিব। অহা সপ্তাহে আৰু নতুন ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম। আজিৰ কাৰণে ইমানেই। আল্লাহ হাফিজ।